ছোৱালী কোচত বহুৱাই বহুৱাই এখন ধাবাত মদ খায়। আমাৰ হিচাপত গাঁওখনত ধাবাই সিহঁতৰ কাম বন নাই, এতিয়া ধাবাই অবৈধ কাম কৰে খালি। অবৈধ মানে মদ আৰু ছোৱালী নহলে ধাবাখন নচলে। আমাৰ ঘৰৰ ওচৰৰ পৰা আমি ওলাই দিছো। আমি ঘৰৰ ভিতৰতে আমি ৰাতি 11টা বজাত আমি হাতে মুখে ধৰিছো। আমি ধৰি পেলাই ওলাই দিছো। আমি এই ধাবাখনৰ পৰা আমি ৰাস্তাত ওলাব নোৱাৰো। সন্ধিয়া হলে এনেকুৱা অৱস্থা, সিহঁতে ধাবাৰ পৰা ওলাব, মানুহবোৰে খাই লৈ আমি মানে এনে গৈ আছো, মানে ৰখাই দিব আৰু বাইদেউ। ৰাস্তাৰে ধুনীয়া বোৱাৰী গলেও হাত বাল দি পাতে। ল'ৰা ছোৱালী লীলা খেলা দেখি আমি ভাগৰি পৰিছো। এনে গৈ আছো, মানে ৰখাই দিব আৰু বাইদেউ এনে কাম বনাই আৰু চিনাকি একো নাই। ঘৰৰ পৰা ওলাব নোৱাৰে আপোনালোকে? ঘৰৰ পৰা ওলাবই নোৱাৰি। এতিয়া আমাৰ হিচাপত গাঁওখনত ধাবাই সিহঁতৰ কাম বন নাই, এতিয়া ধাবাই লংকাৰ ধাবা বন্ধ কৰিবলৈ ওলাই আহিল এজাক মহিলা। কাম হৈছিলে কি কব? এনেকুৱা কাম হলে এতিয়া ঢেৰ মানে এতিয়া ৰাস্তাত ওলাবই নোৱাৰি। ধাবাখনত দেখা চলাৰ অভিযোগ মহিলাসকলৰ। সময় থাকোঁতে আমি সজাগ হোৱাৰ প্ৰয়োজন আহি পৰিছে। এইখন ধাবা কাৰ? ৰাজু। আপুনি ইয়াত কি কৰি আছে? মই ছাৰ মেনেজাৰ। এই ধাবাত কি চলি আছে এইবিলাক? ছাৰ বিয়াৰ চিয়াৰটো খাব লাগে। হা? বিয়াৰ চিয়াৰটো খায়। এই ল'ৰা ছোৱালী হালতে ভিতৰত বেয়া কাম কৰি আছে? এইটো মই নাজানো ছাৰ। আপুনি কিয় নাজানে? আপুনি মেনেজাৰ হয়, আপুনি নাজানো বুলি ক'ব নেকি? কিমান দিনৰ পৰা চলি আছে এইবিলাক? দেহ ব্যৱসায় কিমান দিনৰ পৰা চলাই আছে? ভিতৰত আমি বেয়া কাম কৰি থকা অৱস্থাত হাতে লোতে পাইছো। আপুনি মেনেজাৰ হয়নে নহয় এখন হোটেলত? আপুনি গম নাপায় কেনেকে গম? আপুনি বৰ্তমান হোটেলখনৰ চাৰ্জত আছে, দেহ ব্যৱসায় যে চলাই আছে কিয়? কওক। আৰু টকা ইনকাম কৰিলে হ'ল, যিমানেই বেয়া ৰাস্তা কিনে হওক, সিহঁতে টকা ইনকাম হলে হ'ল। সিহঁতৰ একদম কি ইমান সৰু গাঁও এখনত কেইটা ধাবা আছে আপোনালোকে ভাবি চাওকচোন। কেইটা ধাবা আছে? সিহঁতে বেলেগ কাম নাই নেকি? বেলেগ কাম কৰিব নোৱাৰে। Next news report, Anthony Forasa.